গুহাৰ ভিতৰত সোমাই আছো মই এতিয়া ৰক গাৰ্ডেনৰ ফাইনেলি আহি পাইছো ইয়াতে ৰুট টাইপৰ মানে কিবা হয় ইয়াৰ এইটো এম কৰিম আমি এইডালেৰে চুম্বক চিষ্টেম আছে আৰু মেগনেটিক চিষ্টেম নমস্কাৰ অসমবাসী কালি আমি চণ্ডীগড় আহি পাইছিলোঁ আশা কৰিছোঁ কালিৰ ব্লগটো আপোনালোকে ভাল পালে আজি আমাৰ চণ্ডীগড়ত নেক্সট দিন হয় আজি আমি কি এক্সপ্ল'ৰ কৰোঁ ক'ত ক'ত যাওঁ আমি দেখুৱাম এতিয়া বৰ্তমান আমি চণ্ডীগড়ৰ অলিয়ে গলিয়ে ঘূৰি আছোঁ বলকচোন আমি দেখাই আছোঁ আপোনালোকক ক'ত ক'ত কেনেকৈ আমি গ'লোঁ চাই যাওঁ तैयार भी नहीं हुए अभी तक 2 मिनट चलो 1 मिनट আমি নিৰূপেক কৰিব আহিছোঁ আৰু এয়া দেখিছে আপোনালোকে আজিকালি মোবাইল মেনিয়া এয়া মোবাইল চলাই আছে আৰু ভাবিও চাই আছে আৰু তাই কি কৰি আছে আৰু এয়া নিৰুদিৰ মাক হয় মানে মাক মানে শাহু মা হয় আৰু এয়া কুনাল এইটো ইহঁতৰ একচুৱেলি কোৱাৰ্টাৰ হয় আৰু ঘৰ আমাৰ হিমাচলতে আছে কোলাৰ বুলি জেগা এখন আছে তাতে আছে আৰু এই অলপ পিছত আৰু যাম আমি এনেই ইণ্টাৰেকশ্যন চলি আছে অলপ তাৰপিছত আমি আৰু ফুৰিব যাম চণ্ডীগড় আজি চণ্ডীগড়ৰ পাৰ্ট 2 ব্লগটো আপোনালোকে অলপ দেৰি কৰি পাই আছে আমি একচুৱেলি মেডিকেল ইমাৰ্জেঞ্চিৰ ফেমিলিত হোৱাৰ বাবে সেইকাৰণে আমি অকস্মাত গুৱাহাটীলৈ যাব লগা হ'ল আৰু আপোনালোকে এইটো অলপ দেৰি কৰি চাই আছে আমি এতিয়া ৰক গাৰ্ডেন আহি পাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাব বহুত ইণ্টাৰেষ্টিং হ'বলৈ যাই আছে নিৰুৱে টিকট কাটি আছে আৰু এডাল্টৰ কাৰণে 30 টকা আৰু চিলড্ৰেনৰ কাৰণে 10 টকা গতিকে আপোনালোকে চাই ল'ব ইয়াতে এণ্ট্ৰি টিকেট লাগিব আৰু ইয়াৰ ভিতৰত আমি যাব পাৰিব যাই ৰক গাৰ্ডেন বহুত এৰিয়া হয় কিন্তু আপোনালোকে খোজকাঢ়িব লাগিব গতিকে যিবিলাকে খোজকাঢ়িব নোৱাৰে বেছি তেখেতসকলে অহাৰ আগত এবাৰ ভিডিঅ'বিলাক চাই ল'ব চাওমিন অৰ্ডাৰ কৰিছোঁ আৰু চাহ অৰ্ডাৰ কৰিছোঁ গৰমৰ আৰু এয়া আমি আছোঁ এতিয়া ৰক গাৰ্ডেনৰ ভিতৰত আমাৰ একচুৱেলি ব্ৰেকফাষ্ট কৰা হোৱা নাছিলে গতিকে এইখন কাউণ্টাৰত আমি অৰ্ডাৰ কৰিলোঁ আৰু এয়া খাই আছোঁ খোৱা ষ্টাৰ্ট কৰাৰ পিছত আমি আৰু ৰক গাৰ্ডেন কৰিম আৰু এইখন মেনু আপোনালোকে চাব পাৰে ইয়াতে আছে এইবিলাক প্ৰাইজ হয় আৰু লিমিটেড অপশ্যন আছে এভেইলেবল গতিকে আপোনালোকে বাহিৰতো খাই আহিব পাৰে নাইবা ইয়াতেও এক্সপ্ল'ৰ কৰিব পাৰে আমি ৰক গাৰ্ডেনত এণ্ট্ৰি কৰিলোঁ এয়া চেকিং টিকেট কাউণ্টাৰ আছিলে সেইপিনে আৰু এইপিনে এয়া লগ আমাৰ টিকলি আৰু এয়া বাকী আমাৰ গ্ৰুপ মেম্বাৰবিলাক আহি আছে আপোনালোকে দেখিব পাৰিছে ৰাস্তাবিলাক এনেকুৱা লাগে যে মানে ৰাস্তা নাই আৰু তথাপিও মানে আমি এজন মানুহৰ পৰা গালি খালোঁ অলপ পিছত আগত এইপিনে ৰাস্তা নাই আৰু এইপিনে ৰাস্তা আছে বঢ়িয়া আৰু মানে এইটো আৰ্টিফিচিয়েল কি মেন মেড আৰ্টিফিচিয়েল হয় নেচাৰেল গুফা নহয় এইটো ৰক গাৰ্ডেনত আহিছোঁ আমি ইয়াত पद्मश्री लेट नेक्सांची इंस्ट्रूमेंट यूज्ड क्या इंस्ट्रूमेंट है ये ऐसे उन्होंने यूज किए ये टूटी हुई चूड़ी टाइल्स जो भी टूटा फूटा सामान है ये यूज किया था पद्मश्री लेट नेक्सांची ने एटू यूज কৰিছিলে এটা খোলা কি বস্তু ইউজ কৰিছে মানে কি ইউজ কৰিছিলে খান্দি हाँ इनका स्टोरी ऐसा है कि एक ही आदमी ने बनाया था मतलब कुछ अंग्रेजी के टाइम में फिर उन्होंने शायद गवर्नमेंट ने सील कर दिया था इस एरिया को फिर उसके बाद फिर से कर दिया कुछ ऐसा कुछ है कुछ सीन पता नहीं अब क्या है या ৰাস্তা এতিয়া ধৰিবই নোৱাৰি মানে এইপিনেও ৰাস্তা আছিলে বাট এৰো এইপিনে দেখাই আছে এতিয়া এইপিনে যাব লাগিব মানে এনেকুৱা লাগে ৰাস্তা নাই আৰু শেষ হৈ গ'ল সেনেকুৱা লাগে আৰু ইয়াতে আৰু চবতকৈ বেছি মানে স্পেচিয়েল হয় যে এজন মানুহে এইবিলাক গোটেইখিনি বস্তু বনাইছিলে আৰু বহুত টাইম লাগিছিলে আপোনালোকে যদি হিষ্ট্ৰী চাব খোজে তেতিয়াহ'লে হিষ্ট্ৰী চাব পাৰে আৰু কমেণ্ট বক্সত যদি কোনোবাই জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত লিখি দিব মই জনাই দিম নিশ্চয় আপোনালোকক এয়া ৰক গাৰ্ডেন এইখিনি আপোনালোকে পঢ়িব পাৰে ভিডিঅ'টো পজ কৰি এইটো ডিটেইলছ ইয়াতে লিখা আছে ৰক গাৰ্ডেনৰ কেনেকৈ ইয়াতে মানে স্পেচিয়েল হয় আৰু কেনেকুৱা বনাইছিলে কেনেকৈ তেখেতে আৰু এয়া টিকলি কি কৰি আছা তুমি ক'ত সোমাই আছা গুহাৰ ভিতৰত সোমাই আছা ঠিকে আছে ইয়াতে ৰাস্তাবিলাক একচুৱেলি মানে গমেই নাপায় মানে সৰু সৰু ৰাস্তা আৰু এয়া মই ব্লগিং কৰি আছোঁ আজি আপোনালোকৰ বাবে আপোনালোকক দেখাবলৈ গুহাৰ ভিতৰত সোমাই আছোঁ মই এতিয়া ৰক গাৰ্ডেনৰ এয়া দেখিছে তাই এইপিনে আছে আৰু এয়া কি ধুনীয়া নেচাৰেল বিউটি হয় এইবিলাক নেচাৰেল গুফা হয় চাগে এইটো মেন মেড নহয় চাগে আপোনালোকে জানে আমি আপোনালোকে প্লিজ কমেণ্ট বক্সত লিখিব
কি ধুনীয়া জেগা আপোনালোকে দেখিছেনে এনেকৈ গুহাৰ মাজেৰে এনেকৈ সোমাই যাব পাৰে আৰু ওপৰত পূৰা নেচাৰেল গছ আছে আৰু আকাশ আছে মুকলি আকাশ বহুত ধুনীয়া জেগা বহুত ধুনীয়া জেগা বহুত ধুনীয়া লাগিছে মানে ভাষা নাই বুজাবৰ কাৰণে পুৰা গুহাৰ ভিতৰত এতিয়া আমি চণ্ডীগড় এনেকৈ মানে সেই কৰিব নোৱাৰে আশা কৰিব নোৱাৰি বা মানে চণ্ডীগড় ইমান এক্সপেক্টেশ্যন নহয় ডাঙৰ এখন চিটিৰ মাজত যে এনেকুৱা এটা জেগা সোমাই আছে মানে ভাবিলে কিবা লাগে আপোনালোক আহিব কেতিয়াবা ভাল পাব এতিয়া এইপিনৰ পৰা আপোনালোকে দেখিছে ৰাস্তা নায়েই এতিয়া ক'ত যাব এইপিনে যাব লাগিব ৰাস্তা গমে নাপায় আকৌ ফাইনেলি আহি পাইছোঁ ইয়াতে ইয়াত ৰুট টাইপৰ মানে কিবা হয় আৰু নেচাৰেলে হ'ব চাগে এইবিলাক আৰু মানে আৰ্টিফিচিয়েলটো কেনেকৈ হ'ব আৰু এইপিনে আপোনালোকে দেখা পাইছে ঝৰ্ণা বৈ আছে এটা সেফটি ইনষ্ট্ৰাকশ্যন দিয়া আছে আপোনালোকে পঢ়ি চাব পাৰে আৰু ইয়াত ৰক গাৰ্ডেন একচুৱেলি 1957ত নেক্সান চাইনি নামৰ এজন মানুহ আছিলে তেখেতে মানে চিক্ৰেটলি বস্তুটো বনাই আছিলে এইটো আৰু প্ৰথমতে 12 একৰৰ আছিলে মাটিখিনি আৰু পিছত মানে 1975ত একচুৱেলি মানে গভৰ্ণমেণ্টে গম পালে যে এনেকুৱা কিবা বস্তু বনাই আছে তাৰ সেইটো মানে আপোনাৰ স্বীকৃতি পালে পিছত যে ইমান কষ্ট কৰি বনাইছে আৰু বস্তুবিলাক আপোনালোকে দেখা হ'ব আগলৈকেও আমি মানে অলপ জনাই যাম আপোনালোকক আৰু এতিয়া দেখিছে ৱাইফাই আহি আছে পিছফালে শ্বৰ্ট ভিডিঅ'বিলাক বনাই ফালে আৰু মানে একচুৱেলি বহুত বেয়া খবৰ আছে আপোনালোকে পিছৰ ভিডিঅ'ত পাব সেই বেয়া ভিডিঅ' মানে খবৰটোৰ কাৰণে আমি ভিডিঅ'বিলাক আপলোড কৰিব পৰা নাছিলোঁ আৰু এতিয়া আপলোড কৰি আছোঁ আৰু পিছত গভৰ্ণমেণ্টে কি কৰিলে 40 একৰৰ মানে বস্তুখিনি মানে যিখিনি 12 একৰৰ হেৰি আছিলে মাটি আছিলে এইখিনি 40 একৰৰ মাটিত মানে বিস্তৃত কৰি দিছে পিছত আৰু ইয়াতে 5000ৰো অধিক মানে আপোনাৰ প্ৰতিমূৰ্তি আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ বস্তুৰে বনাইছে যেনেকৈ আপোনাৰ কাছৰ এই ছোৱালীবিলাকে যে পিন্ধে আপোনাৰ চুৰি এনেকুৱা বা আপোনাৰ চিনামাটিৰ বস্তু এই বাচন বৰ্তন সেইবিলাক বহুত কিবা বস্তু আছে আৱৰ্জনা বহুত কিবা বস্তুৰে আপোনাৰ বনাইছে বহুত ভাল পাব আপোনালোকে আহিলে ইয়াতে গতিকে ভিডিঅ'টো চাই যাওক সেইটো দেখা আছে দেখোন সেইফালৰ পৰা দেখা পোৱা নাছিলা পানী জল আছিলে তাতে তাতে এখন ফটো উঠাব ৰ'বা এই ভাগৰ লাগি গৈছে আৰু খোজকাঢ়ি ইমান খোজকাঢ়া অভ্যাস নাই ন এনেকৈ আমি তলত পিনে যাই আছোঁ আৰু এতিয়া ঝৰ্ণা এইখন ব্ৰিজ আপোনালোকে যে ব্ৰিজখন দেখা পাইছিলে অলপ আগতে এইখন ব্ৰিজত এতিয়া আমি যাই আছোঁ এইপিনে এইখনো এখন ব্ৰিজেই হয় আৰু এইপিনেৰে পূৰা নেচাৰেল ভাইব আৰু ওপৰত কিবা আছে সেইপিনে আমি পিছত যাম অলপ এইটো ৰাস্তাৰ পিছত আমি এইপিনে যাম আৰু এয়া টিকলি আমাৰ নাচি আহি আছে নাচি ফূৰ্তি লাগি আছে তাই বহুত ফূৰ্তি লাগি আছে নেচাৰ এনজয় কৰি আহি আছে আৰু এইখন এতিয়া ব্ৰিজ এইখন ব্ৰিজত আহি পাইছে আমি ফাইনেলি ওলাই যাচোন আচ্ছা আমি ৰক গাৰ্ডেন প্ৰায় খতম কৰিলোঁ এতিয়া আমি আকৌ নেক্সট কি আছে এক্সপ্ল'ৰ কৰিম বলক আপোনালোকেও আমাৰ লগত এক্সপ্ল'ৰ কৰিব লওক চাই যাব ভিডিঅ'টো চাই যাব দেই ভিডিঅ'টো স্কিপ নকৰা কৰি কলা হৈ গৈছোঁ গৰমত মানে একদম কলা হৈ গৈছোঁ বহুত আছে আমাৰ অসমৰ নিচিনা হিউমিডিটি হৈ আছে একদম মানে একদম কলা চলা হৈ অৱস্থা নাই কি গৰম লাগিছে আৰু এতিয়া বাহিৰত ওলাই আহিলোঁ ছেম জেগা আহিছোঁ নিজৰ জেগাখন বহুত ভাল লাগিলে আমাৰ ইয়াতে আহিছিলে আপোনালোকে যদি কেতিয়াবা মানালী চিমলাৰ প্লেন কৰে বা আপোনাৰ হিমাচলৰ প্লেন কৰে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে এইটো ঠাইত বহুত ধুনীয়া জেগা পাহাৰৰ একা ৰাস্তা আপোনালোকে দেখা পাইছে কিমান ধুনীয়া কিমান অগণন মানে মূৰ্তি বনাই থৈ দিছে ইয়াতে আৰু এনেকুৱা নহয় যে মানে পুৰণা কিবা মানে পাথৰ চাথৰ ইউজ কৰিছে টাইলছৰ টুকুৰা বা আপোনাৰ খোৱা বস্তুৰ টুকুৰা এই প্লেটবিলাকৰ বা প্লাষ্টিক সেনেকুৱা মানে ইউটেনচিলৰ পৰা ইউজ কৰিছে এইবিলাক ইউজ কৰি বনাইছে বহুত মানে আল্টিমেট মানে আপোনাৰ ষ্ট্ৰাকচাৰ হয় এইবিলাক চাৰিওপিনে আছে অকল এফালে নাই আৰু এইপিনেও আপোনাৰ এনেকুৱা মূৰ্তিবিলাক বনাই থোৱা আছে
আমি এতিয়া ৰক গাৰ্ডেনৰ পৰা ওলালোঁ আৰু চবকেইটাই পূৰা ভাগৰি গৈছোঁ আৰু DLF মল যাই আছোঁ আৰু এতিয়া আমি DLF মল পামৰে হৈছে। ফাইনেলি আমি এতিয়া DLF মলৰ ভিতৰত আহি পালোঁ। এয়া আপোনালোকে দেখা পাইছে, মানে আমাৰ গুৱাহাটীৰ চিটি চেণ্টাৰ আছে এনেকুৱা আৰু এতিয়া ৰাতিপুৱা হৈ আছে, গতিকে বেছি ভিৰ নাই মানুহৰ। আপোনালোকে যদি শ্বপিং কৰিব পাৰে, মানে শ্বপিং কৰিব আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। ইয়াতেও বহুত অপশ্যন আছে শ্বপিং কৰাৰ। দেখাওক আপোনালোকক, শ্বপিং দেখাই যাই আছোঁ এতিয়া, চাই থাকক আপোনালোকে। আমি একচুৱেলি য'ত থাকোঁ তাতে এই মাছাজৰ অপশ্যনটো এভেইলেবল নাই, গতিকে আমাৰ মানে এইটো গুৱাহাটীত মানে মেক্সিমাম মানে মলতে এভেইলেবল থাকে। তো আজি মাছাজ ট্ৰাই কৰিব লাগিব। আপোনালোকে যদি ভাল পায় মাছাজ কৰি তেতিয়াহ'লে কমেণ্ট কৰি জনাব দেই মোক। কি স্কেচ কেনভাছ এইটো এম কৰিম আমি এইডালেৰে। চুম্বক ছিষ্টেম আছে আৰু মেগনেটিক ছিষ্টেম। তো আপোনাৰ ইয়াৰ পৰা মই মানে নিচানা কৰি আছোঁ। বাপৰে কম অলপমান থাকি গ'ল আৰু এতিয়া আমাৰ ৱাইফৰ পৰা পেণ্টালঞ্চত শ্বপিং টপিং কৰি আহি বাদ আৰু আজি ৰাখাই টান আৰু তোমাক মই কৰিছোঁ আৰু অলপ চলপ কৰিছোঁ। আমি এতিয়া মাছাজ ল'ম আৰু কুণাল আৰু নিৰুৱে লৈ আছে এতিয়া মাছাজ পৰা, আৰু আমি অলপ পিছতে লৈ আছোঁ। 10 মিনিটৰ কাৰণে 100 টকা পে' কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে চাব পাৰে 10 মিনিট, 20 মিনিট, 30 মিনিট, 45 মিনিট এনেকুৱা আছে ইয়াতে। আৰু ইয়াত বহুত দিন লোৱা নাছিলোঁ একচুৱেলি। টি পাৰ্কত আছোঁ চণ্ডীগড়ৰ, আৰু এইপিনে শ্বুটিং চলি আছে পূৰা একদম খতৰনাক শ্বুটিং হৈ আছে আৰু কি ক'ব আৰু পূৰা কাপোৰ চাপোৰ আছে ইয়াতে। আমি এগেইন আহি পালোঁ আৰু ছেক্টৰ 22ৰ মাৰ্কেট। কালি ৰাতি যে আহিছিলোঁ আপোনালোকক দেখাইছিলোঁ, কালি ৰাতি মানে বেছি অপশ্যন নাছিলে আমাৰ হাতত, সেইকাৰণে আৰু আজি এক্সপ্ল'ৰ কৰিব আহিলোঁ। আৰু কালি ভালকৈ ঘূৰা নহ'ল, মানে ক্লজিং টাইম হৈ গৈছিলে। গতিকে এতিয়া সিহঁতে আৰু মাৰ্কেট কৰি আছে আৰু মাৰ্কেটিং বস্তুবিলাক চাই আছে। এইবিলাক বহুত কিবা কিবি বস্তু পায় আৰু ইয়াতে। আজি আমি এক্সপ্ল'ৰ কৰি যাই আছোঁ। এতিয়া আপোনালোকক দেখাম। দেখো জলদি দেখো। ইয়াতে মাৰ্কেটত একচুৱেলি বহুত ভেৰাইটিছৰ বস্তু পাব। ফাৰ্ষ্ট কপিবিলাকো পাই যাব আপোনালোকে, ব্ৰেণ্ডেড বস্তু পাব, কিন্তু আপোনালোকে দাম খেলাব লাগিব। সেইটো আপোনালোকে এক্সপাৰ্ট জুৰি, তেতিয়াহে মানে এইখন মাৰ্কেটত আপোনালোকে হাঁহ কৰিব, নহ'লে পূৰা লুটি দিব। সেইটো আপোনালোকে আগতে সাৱধান কৰি দিব। এয়া আমাৰ চণ্ডীগড় ব্লগৰ শেষ সামৰণি হ'ব যাই আছে। আপোনালোকে আশা কৰিছোঁ ব্লগটো পূৰা চাই ভাল পালে। আৰু আপোনালোকে যদি কিবা কাৰণত চণ্ডীগড় বা আপোনাৰ মানালী বা এনেকুৱা ৰুটত আহিব ইচ্ছা কৰিছে, বা মাতা বৈষ্ণোদেৱী ছাইডত আহিব ইচ্ছা কৰিছে, বা কাশ্মীৰ ইচ্ছা কৰিছে, তেতিয়াহ'লে আপোনালোকে চণ্ডীগড় ভিজিট কৰিব পাৰে। আৰু তেতিয়া আপোনালোকৰ এই ব্লগটো নিশ্চয় হেল্পফুল হ'ব। আৰু বাকী আপোনালোকে আশা কৰিছোঁ আমাৰ ভিডিঅ' চাই ভাল পালে আশীৰ্বাদ কৰি যাব সদায়। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি যাব আমাৰ চেনেলটো। জয় অসম। ধন্যবাদ।